নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি বহুত দিন ধৰি মই কোনো ধৰণৰ ভিডিঅ' আপলোড দিয়া নাই আপোনালোকৰ কাৰণে, আৰু ভিডিঅ' দিয়া নাই মানে মই অকণমান আমাৰ PM কিষাণ কাম কৰাত ব্যস্ত হৈ আছিলোঁ। তো PM কিষাণৰ কাম কৰি থাকোঁতে আপোনালোকৰ কাৰণে কোনো ধৰণৰ ভিডিঅ' দিব পৰা নাই। তো যিহেতু ডাঙৰ এটা আপডেট মোৰ হাতত আহি পৰিছে আৰু ভাবিলোঁ যে আপোনালোকৰ কাৰণে সেই আপডেটটো জনাই দিওঁ, গতিকে এই ভিডিঅ'টো আপোনালোকক বনাই আছোঁ। এই ভিডিঅ'টোৰ মেইন উদ্দেশ্য হ'ল আমাৰ একচুৱেলি ধেমাজি জিলা যেটো আপোনাৰ ফুড সাপ্লাই অফিসৰ পৰা আমাৰ এটা ডাঙৰ আপডেট দিছে। সেই আপডেট দিয়াৰ পাছত আমি মানে মই শুনাৰ লগে লগে আপোনালোকৰ কাৰণে এই কথা বতৰা আপোনালোকক জনাবৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। তো চাওক ইয়াত কি লিখা আছে, অসম চৰকাৰ জিলা আয়ুক্ত কাৰ্যালয় খাদ্য ৰাজহুৱা বিতৰণ আৰু সংগ্ৰহ পৰিক্ৰমা শাখা ধেমাজি জিলা। এটা একচুৱেলি মই ধেমাজি জিলাৰ কিবা কৰি আছোঁ। আপোনালোকে যি ডিষ্ট্ৰিক্টৰ হয় বা যিকোনো জিলাৰ আপোনালোকে সেইখিনি আপোনালোকৰ নিজৰ পঞ্চায়তত বা আপোনালোকে জিলা বিষয়াৰ লগত আপোনালোকে কথা পাতিলে কিন্তু গম পাব। তো কথা লিখা আছে ইয়াত চাওক, গোহাৰি অসম চৰকাৰ খাদ্য ৰাজহুৱা বিতৰণ সংগ্ৰহ পৰিক্ৰমা আৰু বৈধ পৰিক্ৰমা বিভাগৰ আয়ুক্ত মহোদয় চিঠি নম্বৰ ইমান তাৰিখ 15 জুন 2024 মৰ্মে ধেমাজি জিলা অন্তৰ্গত প্ৰব্ৰজিত শ্ৰমিকসকলৰ জ্ঞাতাৰ্থে জনাওঁ যে যিসকল প্ৰব্ৰজিত শ্ৰমিকে যোৱা ইংৰাজী 2021 চনৰ আগষ্টৰ পৰা 2023 চনৰ আগষ্টৰ ভিতৰত e-shrom.gov.in পৰ্টেলত ৰেচন কাৰ্ড লাভ অথবা ৰেচন কাৰ্ডৰ নাম অন্তৰ্ভুক্তিৰ বাবে পঞ্জীয়ন কৰিছিল, তেখেতসকলে অহা ইংৰাজী 28 জুন 2024 তাৰিখৰ ভিতৰত উপায়ুক্ত পঞ্জীয়নভুক্ত প্ৰমাণপত্ৰ অথবা পঞ্জীয়ন নম্বৰ দাখিল কৰি জিলা আয়ুক্তৰ কাৰ্যালয় খাদ্য ৰাজহুৱা বিতৰণ ও সংগ্ৰহ পৰিক্ৰমা বিভাগৰ নতুন সংশ্লিষ্ট খণ্ড উন্নয়নৰ বিষয় কাৰ্যালয়ৰ পৰা আবেদন পত্ৰ সংগ্ৰহ কৰিব পাৰিব আৰু উক্ত আবেদন পত্ৰ নিম্নলিখিত তথ্যসহ ইংৰাজী 28/6/2024 তাৰিখৰ ভিতৰত নিজৰ খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়ত জমা কৰিবলৈ অনুৰোধ জনোৱা হ'ল। ইয়াৰ অন্যথা তেওঁলোকৰ কোনো ওজৰ আপত্তি প্ৰযোজ্য নহ'ব। আপোনালোকে গমেই পাইছে। আৰু লিখা আছে আবেদন পত্ৰৰ লগত দাখিল কৰিবলগীয়া নথিপত্ৰসমূহ হ'ল e-shrom পৰ্টেলৰ পঞ্জীয়নভুক্ত প্ৰমাণপত্ৰ, আধাৰ কাৰ্ডৰ ফটোকপি, পৰিয়ালৰ মুৰব্বীৰ মহিলা বেংক একাউণ্টৰ পাছবুকৰ ফটোকপি, প্ৰথম পৃষ্ঠা ফটোকপি লাগিব আৰু পৰিয়ালৰ বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ, এনেই আপোনালোকৰ ইনকাম চাৰ্টিফিকেটখন লাগিব। আৰু ইয়াত চাও লিখা আছে মেমো নম্বৰ ইমান প্ৰতিলিপি প্ৰেৰণ আয়ুক্ত। এইখিনি আপোনালোকে এইখিনি পঢ়ি লাভ নাই। এইটো আপোনালোকৰ যি ডিষ্ট্ৰিক্টৰ হ'ব সেই ডিষ্ট্ৰিক্টত তেনেকৈ, কিন্তু আপোনালোকে যদি e-shrom কাৰণে ইয়াত চাওক, মেইন কথাটো হ'ল যে আপোনালোকে 2021 চনৰ আগষ্টৰ পৰা 2023 চনলৈকে আপোনালোকে ৰেচন কাৰ্ডৰ কাৰণে অনলাইন আবেদন কৰিছিলে নেকি? যদি কৰিছে তেনেহ'লে কিন্তু আপোনালোকে e-shrom পৰ্টেলৰ জৰিয়তে যদি কৰিছিলে বা কোনো CSCৰ জৰিয়তে কৰিছিলে, তেতিয়া আপোনালোকে অতি সোনকালে যাওক আৰু আপোনালোকৰ ডিষ্ট্ৰিক্ট যিটো আপোনালোকৰ খাদ্য ৰাজহুৱা বিভাগ পৰিক্ৰমা বিভাগ বা আপোনালোকৰ যিটো NFSA বুলি কয় সেই ছাইটৰ জৰিয়তে আপোনালোকে চেক কৰিব পাৰিব, বা আপোনালোকে পঞ্চায়তলৈ গৈ আপোনালোকে ছেক্ৰেটাৰী বা প্ৰেচিডেণ্টৰ লগত আলোচনা কৰক, ৱাৰ্ড মেম্বাৰৰ লগত আলোচনা কৰক যে আপোনালোকে এইখিনি কৰিছিলে যদি এতিয়া কিন্তু ৰেচন কাৰ্ডৰ বিষয়ে এটা নতুন ৰেচন কাৰ্ড বা তেনেকৈ আলোচনা চলি আছে ৰেচন কাৰ্ড দিয়াৰ। তো আপোনালোকে যদি পোৱা নাই তেনেহ'লে আপোনালোকে অতি সোনকালে যাওক আৰু এইখিনি কামখিনি কৰি দিয়াৰ লগে লগে কিন্তু আপোনালোকে ৰেচন কাৰ্ড চাগে পাব। গতিকে মই ইমানখিনি গম পোৱাৰ লগে লগে মই ভাবিলোঁ যে আপোনালোকৰ কাৰণে ভিডিঅ'টো আনো। আৰু বন্ধুসকল, যদি মোৰ ভিডিঅ'ত কিবা আপোনালোকে জানিব পাইছে বা ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব, তেনেকৈ আৰু ভাল ভিডিঅ' পাবৰ কাৰণে। কাৰণ মই আৰু তাৰ মাজত আৰু এটা কথা জনাই দিওঁ, মই একচুৱেলি PM কিষাণৰ গোটেইখিনি PM কিষাণৰ কাম কৰোঁ বা PM কিষাণৰ অনলাইন আবেদন বা কেনেকৈ গোটেইখিনি প্ৰক্ৰিয়া কৰোঁ। তো আপোনালোকে যদি PM কিষাণৰো কেনেকৈ অনলাইন আবেদন কৰে বা কেনেকৈ PM কিষাণৰ ধনবিলাক পাব সেইবিলাক বিষয়ে যদি জানিবলগীয়া হয় মোক প্লিজ কমেণ্ট কৰি জনাব। মই তেনেকৈ আন এটা ভিডিঅ' আপোনালোকৰ কাৰণে বনাই দিম। আৰু মোৰ যোৱা ভিডিঅ'ত মই আপোনালোকক দি থৈছোঁ PM কিষাণৰ কিছুমান ভিডিঅ' আছে, বেলেগ অন্য ভিডিঅ' আছে। তো PM কিষাণৰ কাৰণে যদি লাগে মোক ক'ব যে PM কিষাণৰ কেনেকৈ কাম কৰিব লাগে বা কিছুমানৰ বন্ধ হৈ গৈছে সেইখিনি কেনেকৈ কাম কৰিব লাগিব। তো বন্ধুসকল, আজি ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। আৰু যদি ভাল লাগে তেনেহ'লে মোক চেনেল ছাবস্ক্ৰাইব কৰি থ'ব আৰু কমেণ্ট কৰি জনাব কেনেকৈ লাগিছে। ধন্যবাদ বন্ধুসকল, গুড বাই।